হৰে কৃষ্ণ। শ্ৰীমদ ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ 39 নম্বৰ শ্লোক। এষা তে ভিহিতা সাংখ্যে বুদ্ধিৰ্যোগে ত্বিমাং শৃণু বুদ্ধ্যা যুক্তো యయా পাৰ্থ কৰ্মবন্ধং প্ৰহাস্যসি। एषा ते विहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि। এই শ্লোকটিৰ অনুবাদ হৈছে, কৃষ্ণই কয় যে মই ইয়াতে সাংখ্য অৰ্থাৎ বৈশ্লেষিক অধ্যয়নৰ দ্বাৰা এই জ্ঞানৰ বৰ্ণন কৰিছোঁ। এতিয়া নিষ্কাম ভাৱেৰে কৰ্ম কেনেকৈ কৰিব লাগে সেই বিষয়ে মই কৈ আছোঁ। সেয়া শুনা, অৰ্জুনক কৈছে, সেয়া শুনা। হে পৃথাপুত্ৰ, তুমি যদি এনেকুৱা জ্ঞানেৰে কৰ্ম কৰা তেনেহ'লে তুমি কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা। এই সংসাৰত যিমানবোৰ মানুহে জন্ম লৈছে, সকলো মানুহে কৰ্মবন্ধনৰ দ্বাৰা বান্ধোন খাইহে জন্ম লৈছে। অৰ্থাৎ যদি আমি কৰ্মবন্ধনৰ পৰা মুক্ত হ'লোহেঁতেন তেনেহ'লে আমাৰ পুনৰ জন্ম নহ'লহেঁতেন। আৰু আমি জন্ম লৈছোঁ মনুষ্য ৰূপত, গতিকে আৰু আমি কি হ'ব, আৰু আমি কৰ্ম কৰি থাকিম, আৰু কৰ্ম কৰি থাকিলে তাৰ পৰা আৰু বন্ধনৰ সৃষ্টি হ'ব। গতিকে কিদৰে কৰ্ম কৰাৰ পিছতো, কাৰণ মনুষ্যৰূপে জন্ম লৈছোঁ, কৰ্মটো কৰিবই লাগিব, কিন্তু কৰ্ম কৰাৰ পিছতো কিদৰে কৰ্মবন্ধনত নপৰাকৈ আমি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ'ব পাৰোঁ সেই বিষয়ে ইয়াতে এতিয়া কৃষ্ণই অৰ্জুনক ক'ব। কাৰণ অৰ্জুনে কৃষ্ণৰ চৰণ গ্ৰহণ কৰিছে আৰু কৈছে, শিষ্যস্তেহম সাধি মাম ত্বাম প্ৰপন্নম। অৰ্থাৎ মই তোমাৰ শিষ্য কৃষ্ণ, এতিয়া কৃপা কৰি মোক জ্ঞান প্ৰদান কৰক। তো এইদৰে ভগৱান শ্ৰীকৃষ্ণই আমি দেখা পাম যে লাহে লাহে অৰ্জুনক সকলোবোৰ যিমান যোগ আছে, কৰ্মযোগ, জ্ঞান যোগ, ধ্যান যোগ, ভক্তি যোগ, সেই বিষয়ে জ্ঞান দিব। আৰু অৰ্জুনৰ মাধ্যমেৰে কৃষ্ণই এই জ্ঞান আমাক দিয়ে। সেইকাৰণে ভাগৱত গীতাৰ যেতিয়া অধ্যয়ন কৰে তেতিয়া সকলো লেভেলৰ মানুহৰ কাৰণে সেইটো বহুত লাভদায়ক। কিয়? ধৰা হ'ল যেনেকৈ এটা ক্লাছত, মেথমেটিক্সৰ ক্লাছত কিবা এটা টান অংক কিছুমান ষ্টুডেণ্টৰ লগে লগে বুজি পালে, কিন্তু কিছুমানে লগে লগে বুজি নাপায়, দুবাৰ বুজাওঁতে বুজি পালে, কিছুমানে ৩-৪ বাৰ বুজাওঁতে বুজি পালে, আৰু কিছুমানে বহুতবাৰ বুজোৱাৰ পিছতো বুজি নাপালে, হয়নে নহয়? এনেকুৱা হয়। আৰু তেতিয়া কয় যে এই টিচাৰটো ভাল নহয়, বা এই মেথমেটিক্স ভাল নহয়, বা এনেকুৱা। ঠিক তেনেদৰে ভাগৱত গীতাৰ যি জ্ঞান, সেই জ্ঞানটো বুজি পোৱাৰো যিটো সামৰ্থ্য সকলো মানুহৰে বেলেগ বেলেগ। কিছুমান যিবিলাক অত্যন্ত বুদ্ধিমান মানুহ, তেওঁলোকেতো বুদ্ধিযোগ বা ভক্তিযোগৰ আশ্ৰয় লয়, কিন্তু যিসকলে ভক্তিযোগৰ যি প্ৰচেছ সেইটো বুজি নাপায়, কি ভক্তিযোগ, তেতিয়া কি হয়, তেওঁলোকে হয়তো জ্ঞান যোগৰ আশ্ৰয় ল'ব পাৰে, ধ্যান যোগৰ ল'ব পাৰে। তেওঁলোকৰ এনেকুৱা লাগিব পাৰে যে আধ্যাত্মিক দিশত আগবঢ়াৰ কাৰণে সকলোতকৈ বেষ্ট হৈছে ধ্যান যোগ বা জ্ঞান যোগ, এনেকৈ ভাবিব পাৰে। কিন্তু আচলতে ধ্যান যোগ আৰু জ্ঞান যোগ সকলোৰে কাৰণে প্ৰেক্টিকেল নহয়। অৰ্জুনেও প্ৰেক্টিকেল নহয় বুলি কৈছে। দ্বাপৰ যুগত অৰ্জুনৰ ওচৰত সকলো সাধন উপলব্ধ আছিল, তথাপিও অৰ্জুনে কৈছে যে এয়া প্ৰেক্টিকেল নহয়। তেনেহ'লে কলিজ যুগত আমাৰ কাৰণে কেনেকৈ প্ৰেক্টিকেল হ'ব পাৰে? বহুত মুস্কিল হয় প্ৰেক্টিকেল হোৱাটো। গতিকে সেইকাৰণে আমি ভাগৱত গীতাৰ যিটো জ্ঞান, সেই জ্ঞানটো যেতিয়া আমি ভক্তৰ পৰা শুনো তেতিয়া আমাৰ হৃদয়ত ভক্তিযোগৰ সৃষ্টি হয়। কিন্তু এই জ্ঞান যদি কোনোবা অভক্তৰ পৰা, বা অভক্ত নহ'লেও যদি যেনেকৈ ধৰা হ'ল কোনোবা জ্ঞান যোগীৰ পৰা শুনা যায়, তেনেহ'লে আমাৰ এনেকুৱা লাগিব যে আমিও জ্ঞান যোগৰে অভ্যাস কৰোঁ। কাৰণ মানুহে নিজৰ নিজৰ পইণ্ট অফ ভিউৰে কি কৰে, বস্তুটো কয়, নিজৰ অনুভৱ অনুসৰি কয়। কিন্তু কৃষ্ণই কি ক'ব বিচাৰিছে সেয়া
স্পষ্ট কোৱাৰ পিছতো তাৰ পিছত বহুত অৰ্থৰ অনুবাদ হৈছে। সেইকাৰণে এই ভাগৱত গীতা আমি ভক্তৰ পৰা শুনিলে আৰু তাকো কৃষ্ণৰ শুদ্ধ ভক্তৰ পৰা শুনিব লাগে, তেতিয়া আমি ভাগৱত গীতাখন এজ ইট ইজ বুজি পাব পাৰোঁ। ইয়াতে 40 নম্বৰ শ্লোকটি আমি এতিয়া পঢ়িব যাম। नेहाभिक्रामनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्। তো এই শ্লোকটি বহুত ইম্পৰ্টেণ্ট হয়। কৃষ্ণই অৰ্জুনক কৈছে যে এই যি চেষ্টা, ইয়াত একো হানি নাই আৰু একো লছো নহয়। যিসকলে এই পথত অলপমানো প্ৰগতি কৰিছে তেওঁলোকে মহান ভয়ৰ পৰা ৰক্ষা পাব পাৰে। যেনেকৈ ভক্তি যদি কোনোবাই গোটেই জীৱন কৰিবও নোৱাৰে, ধৰা হ'ল তেওঁ কেইবছৰমান কৰিলে তাৰপিছত নোৱাৰিলে কৰিব, তথাপিও তেওঁ মহান ভয়ৰ পৰা মুক্ত হোৱাৰ আশা থাকে। কাৰণ যিখিনি সময় তেওঁ ভক্তি কৰিলে সেই সময়খিনি ইনভেষ্ট হৈ গ'ল। যেনেদৰে পইচা মানুহে ইনভেষ্ট কৰে আৰু ইনভেষ্ট কৰাৰ পিছতো ৰিস্ক থাকে, এই ইনভেষ্টমেণ্টৰ পৰা প্ৰফিট আহিব নে নাহে। কিন্তু যেতিয়া আমি ভক্তিত ইনভেষ্ট কৰোঁ তাতে কোনো ধৰণৰ এনেকুৱা ৰিস্ক নাই। 100% গেৰাণ্টি আছে যে ভক্তি কৰিলে সেই ভক্তিৰ যি আমি সময় আমি দিছোঁ সেই সময়খিনি আচলতে আমাৰ সদায়ৰ কাৰণে ছেফ হৈ যায়, বা যি ধন বা পইচা আমি ভগৱানৰ সেৱাত লগাইছোঁ সেই ধনখিনি সদায়ৰ কাৰণে কি হৈ যায়, যুগমীয়া হৈ যায়, চিৰযুগমীয়া হৈ যায়। সেয়া কেতিয়াও নষ্ট নহয় আৰু প্ৰত্যেক জন্মতে আমাক লাভ দিয়ে যদি আমি ভক্তিত অসফলো হৈ উঠোঁ তথাপিও। সেইকাৰণে তপ আৰু যজ্ঞ আৰু দান এই তিনিটা বস্তু কেতিয়াও কোনো মানুহে এৰিব নালাগে। তপ মানে তপস্যা, মানুহৰ জীৱন তপস্যাৰ কাৰণে, ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে নহয়। আৰু সেইকাৰণে সকলো মানুহে ভগৱানৰ ভক্তিত লগাৰ কাৰণে যি কষ্ট সেইখিনি কৰিব লাগে। যদি তেওঁলোকে ধৰা হ'ল ডেইলি নিয়মিত ৰূপত ভগৱানৰ হৰিনাম জপ কৰিছে, 16 মালা কৰিছে, সেইটো তপস্যা হয়। আৰু যদি কোনোবাই ভগৱানৰ কথা শুনিবৰ কাৰণে, কাৰণ মনটোতো বহুত চঞ্চল, গতিকে কৃষ্ণ কথা শুনিবৰ কাৰণে চেষ্টা কৰিছে, অনলাইন ক্লাছ হ'লেও বা ডিৰেক্ট ক্লাছ হ'লেও যাব লগা হয় সেই ঠাইলৈকে, বা অনলাইন ক্লাছ হ'লেও সেইখিনি সময় ফিক্স কৰি ৰাখিব লগা হয়। তো এই সকলোবোৰক কোৱা হৈছে তপস্যা। গতিকে এনেধৰণৰ তপস্যা আমি কেতিয়াও এৰিব নালাগে। আৰু বৰ্তমান হৈছে নাস্তিকৰ যুগ, নাস্তিক হোৱাটো যেনেকৈ ফেশ্বন হৈ পৰিছে, গতিকে আমাক ভক্তি কৰিবৰ কাৰণে কোনেও উৎসাহ প্ৰদান নকৰে। আৰু উৎসাহ প্ৰদান যদি কোনোবাই নকৰে, যদি অলপ চলপ নিজেও কৰেও, তথাপিও ক'ব যে এইখিনিয়ে যথেষ্ট, এনেকৈ ক'ব। কোনেও এনেকৈ নকয় যে আচলতে ভক্তি কৰাটো আমাৰ মুখ্য কৰ্তব্য, কাৰণ আমি হৈছোঁ আত্মা। গতিকে মুখ্য কৰ্তব্যৰ প্ৰতি কোনেও সচেতন নহয়, বহুত কম। যদি কোনোবা সচেতন হয় তেওঁলোক হৈছে বহুত মানে ৰেয়াৰ, কম হয়। আৰু তেনেধৰণৰ মানুহ যদি আমি লগ পাওঁ তেনেহ'লে আমি কেতিয়াও গোটেই জীৱনেই তেওঁলোকৰ লগত সংগতি কৰা উচিত, কাৰণ তেওঁলোকৰ পৰাহে আমি আচল মুখ্য কৰ্তব্যৰ প্ৰতি যিটো উৎসাহ সেই হৃদয়ত ধাৰণ কৰিব পাৰোঁ। আৰু যদি আমি ভক্তিত 100% সফলতা নাপাওঁ, যিমান সফলতা পাওঁ সেইখিনি আমাৰ সদায়ে কামত আহিব, প্ৰত্যেক জন্মতেই কামত আহিব। যেনেদৰে তপস্যাৰ কথা আমি ক'লোঁ, তেনেদৰে যজ্ঞ হৈছে ভগৱান শ্ৰীকৃষ্ণই এই ভাগৱত গীতাৰে 10ম অধ্যায়ত কৈছে যে যজ্ঞৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ যি যজ্ঞ সেয়া হৈছে নাম জপ যজ্ঞ। সেই নাম জপ যজ্ঞ হৈছোঁ মই। সেইকাৰণে ভগৱানৰ ভক্তই বহুত কোনো ডাঙৰ যজ্ঞ যাই পিনে কৰিবৰ কাৰণে একো প্ৰয়োজন নাই। কিয় নাই? কাৰণ সেইবোৰ যজ্ঞত আপোনাৰ খৰচো বেছি, আৰু সেই ত্ৰেতা যুগৰ দৰে যজ্ঞ বা দ্বাপৰ যুগৰ দৰে যজ্ঞ কলি যুগৰ মানুহে কৰিব নোৱাৰে। যি বস্তু লাগে বা যেনেধৰণে তেওঁলোকে কৰিছে তেনেকৈ কৰিব নোৱাৰে। সেইকাৰণে কলি যুগত হৰিৰ নাম বুলি কৈছে। সত্য যুগত ধ্যান, আৰু ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা, আৰু কলি যুগত হৰি নাম। সেইকাৰণে শংকৰদেৱেও কেৱল হৰি নামেই দিছে, হয়নে নহয়? গতিকে আমি বুজি পাব লাগে যে নাম জপ যজ্ঞ কিমান ইম্পৰ্টেণ্ট, আৰু সেইটো বুজি পাই আমি চেষ্টা কৰিব লাগে কি আমি ইমান নাম জপ
কৰিম এনেকৈ চেষ্টা কৰিব লাগে ডেইলি যদি 16 মালা কোনোবাই কৰিব নোৱাৰে তেন্তে 2 মালা 4 মালা 6 মালা এনেকৈ আৰম্ভ কৰিব লাগে তাত তেওঁ দেখা পাব যে তেওঁ কৰিব পাৰে 16 মালাও কৰিব পৰা হৈছে ইয়াতে এটা শ্লোক উদ্ধৃত কৰিছে শিল প্ৰভুপাদে তাৎপৰ্য त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्नपक्वोऽथ पतेत् ततो यदि यत्र क्व वा भद्रमभूदमुष्य किं को वार्थाप्तो भजतां स्वधर्मतः এইটো শ্ৰীমদ ভাগৱতমৰ প্ৰথম স্কন্ধৰ 5 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোক কোৱা হৈছে যদি কোনোবাই নিজৰ ধৰ্ম এৰি কৃষ্ণ ভক্ত হৈছে আৰু কৃষ্ণৰ কাৰণে কৰ্ম কৰিছে আৰু যদি কৃষ্ণ ভক্তিত অহাৰ পিছতো কিবা কাৰণত তেওঁৰ পতনো হয় তাৰ পৰা একো লছ নাই কিন্তু যদি কোনোবাই ভৌতিক কাৰ্য সম্পূৰ্ণৰূপে পালন কৰিছে আৰু তাৰ পৰা একো লাভ নাই গতিকে অৰ্থাৎ যে যেনেকৈ কিছুমান মানুহে ভাবে যে আৰে এয়া আমাৰ কৰ্তব্য আমি মনুষ্য হৈ জন্মগ্ৰহণ কৰিছোঁ গতিকে ভালদৰে আমি আমাৰ সকলো কৰ্তব্য পালন কৰিব লাগে আমাৰ সকলো সময় আমি আমাৰ পৰিয়ালৰ পালন পোষণ কৰাত দিব লাগে মানি লোৱা হ'ল তো একদম পাৰফেক্টলি কৰিছে বহুত ভাল এজন পিতা বহুত ভাল পতি বহুত ভাল পুত্ৰ সকলোবোৰ বহুত ভাল হৈছে কিন্তু তেওঁ ভগৱানৰ ভক্তি কৰা নাই এই শ্লোকটি প্ৰমাণ যে তাৰ পৰা একো লাভ নাই ভাগৱতমৰ পঞ্চম স্কন্ধৰ যেতিয়া আপুনি পঢ়িব তাৰ লাষ্ট চেপ্টাৰৰ ফালে নৰকৰ বৰ্ণন আছে তাতেও কোৱা হৈছে যদি কোনোবাই কেৱল সকলো সময় কেৱল নিজৰ পৰিয়ালৰ ভৰণ পোষণত লগায় ঠিক আছে আৰু কিমান মানে তেওঁ কয় নহয় ইমানদাৰীৰ কমাই বুলি কয় নহয় যে বহুত ভালদৰে আৰ্জিত কৰিছে ধন কাৰো পৰা একো লোৱা নাই পইচা লোৱা নাই বা কাৰো পৰা এনে ৰিশ্বত লোৱা নাই একো লোৱা নাই এনেকৈ বা চুৰি কৰা নাই ডকাইতি কৰা নাই নকৰিলেও যদি তেওঁ কোৱা হয় নহয় যে যিবিলাক ছাফাৰিং মানে যিবিলাকে কষ্ট পাই আছে তেওঁলোকক সহায় কৰা নাই তেনেহ'লেও তেওঁ নৰকত যায় গতিকে আমি তপস্যা কৰিব লাগিব যজ্ঞ নাম জপ যজ্ঞ কৰিব লাগিব আৰু দান কৰাটো বহুত ইম্পৰ্টেণ্ট এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি কাক দান কৰিব যদি আপুনি ভগৱানৰ সেৱাত দান কৰে যেনেদৰে ভিক্ষাৰীক আমি খুৱাব লাগে অবভিয়াছলি তেওঁলোকে ভোকত মৰি আছে কিন্তু নিশ্চিত ৰূপে আমি তেওঁলোকক খুৱাব লাগে যদি আমাৰ সামৰ্থ্য আছে তেনেহ'লে আমি কি কৰিব লাগে ভগৱান কৃষ্ণক ভোগ লগাই খুৱাব লাগে বহুতে যেনেকৈ পিতৰক খুৱায় ন অমাৱস্যাৰ দিনা মানে যিবিলাক আমাৰ পূৰ্বজ পিতৰ তেওঁলোকক অৰ্পণ কৰে আহাৰ অৰ্পণ কৰে বা ভাত এথালি দিয়ে বা ঘৰত কোনোবা মৰিলেও যেনেকৈ ভাত এক থালি দিয়ে আৰু শ্ৰাদ্ধৰ সময়তো এনেকুৱা কৰে প্ৰথমে কৃষ্ণক ভোগ লগাই যদি আমি দিওঁ তাৰে 1000 গুণা লাভ হ'ব আমাৰ যি পূৰ্বজ তেওঁলোকৰ উদ্ধাৰ হ'ব কাৰণ তেওঁলোককো আমি কৃষ্ণ প্ৰসাদ অৰ্পণ কৰিছোঁ ৰাইট কিন্তু যদি আমি নৰ্মেল অন্ন দিওঁ তাৰে পৰা সিমান লাভ নহ'ব আৰু যেনেকৈ ভিক্ষাৰীও হয় ভিক্ষাৰীকো যদি আপুনি কৃষ্ণ প্ৰসাদ দিয়ে তাৰ পৰা 1000 গুণা লাভ হ'ব আপোনাৰতো হ'বই কিন্তু এই ভিক্ষাৰীজনৰো হ'ব কল্যাণ হ'ব কাৰণ কৃষ্ণ প্ৰসাদ নাজানতেই তেওঁ কৃষ্ণ প্ৰসাদ গ্ৰহণ কৰিলে গতিকে ভক্তি উন্মুখী পুণ্য পাব কিন্তু যদি আমি সাধাৰণ কেৱল অন্ন দিওঁ তেতিয়াও পুণ্য আমিও পাম কিন্তু সি ঋণী হৈ যাব আমাৰ প্ৰতি তাৰ একো পুণ্য নহয় আৰু সেই এনেকুৱা দুখীয়া মানুহ যিবিলাকক সহায় কৰে তেওঁলোকৰ এক প্ৰকাৰে মূৰত ভৰি থৈ স্বৰ্গলোকত গুচি যায় মানুহ কিন্তু যেতিয়া পুণ্য শেষ হৈ যায় আৰু স্বৰ্গলোকৰ পৰা সৰি পৰে পৃথিৱীলোকত সেই একেই অৱস্থা সেইকাৰণে কোৱা হৈছে যে নিজৰ দায়িত্ব নিজৰ কৰ্তব্য অতি সুকলমে পালন কৰাৰ পৰাও একো লাভ নহ'ব যদি কোনোবাই কৃষ্ণ ভক্তি নকৰে আৰু কোনোবাই যদি কৃষ্ণ ভক্তি কৰি আছে তেওঁ যদি নিজৰ দায়িত্ববোৰ সিমান পাৰফেক্টলি পালন কৰিব পৰাও নাই তথাপিও তাৰ একো লছ নাই এই বুলি ভাগৱতমৰ শ্লোকটিত কোৱা হৈছে কাৰণ ভৌতিক কাৰ্য বা তাৰ ফল আমাৰ শৰীৰ শেষ হোৱাৰ লগে লগে সমাপ্ত হৈ যায় আমি ভাবোঁ যে আমি গ'লে বহুত দুখ পাব আমাৰ পৰিয়ালে আৰু সেই ভাবি আমি সেই আসক্ত হৈ থাকোঁ কিন্তু আচলতে যি মানুহ মৰি যায় কিছু সময়লৈকে সেই দুখটো থাকি যায় আৰু তাৰপিছত সকলোৱে নিজৰ কামত ব্যস্ত হৈ যায়
হয়তো মনত পৰে কিন্তু ব্যস্ত আমি নাথাকিলে পৃথিৱী নচলে এনেকুৱা নহয় কোনোদিনে গতিকে আমি বুজি পাব লাগে যে আমাৰ এই শৰীৰটোৰ লগত মই যিমান ডিগ্ৰী লাভ কৰিছোঁ পঢ়া শুনা কৰিছোঁ মই যিমান ধন অৰ্জন কৰিছোঁ মই যিমান সতি সন্ততি উৎপন্ন কৰিছোঁ সকলোৰে লগত মোৰ সম্বন্ধ নষ্ট হৈ যাব কিন্তু মই আত্মা হিচাপে মোৰ লগত যি যাব সেয়া হৈছে মোৰ ভক্তি আৰু এই ভক্তি কৰাৰ পৰা কি লাভ হ'ব যে আহা জন্মত আমাৰ আৰু বেছি ব্ৰাইট হ'ব জন্ম গতিকে নেক্সট শ্লোকটো বহুত ইম্পৰ্টেণ্ট হয় শ্লোক নম্বৰ 41 व्यवसायात्मिका बुद्धिः एकेह कुरु नन्दन बहुशाखा ह्यनन्ताच्च बुद्धयो व्यवसायिनाम् যিয়ে এই পথত চলে আৰু নিজৰ প্ৰয়োজনত নিজৰ লক্ষ্যত দৃঢ় হৈ থাকে তেওঁলোকৰ এটাই লক্ষ্য হয় হে কুৰুনন্দন অৰ্জুন যি দৃঢ় প্ৰতিজ্ঞ নহয় তেওঁলোকৰ বুদ্ধি অনেক শাখাত বিভক্ত হৈ থাকে ব্যৱসায়াত্মিকা বুদ্ধি মানে হৈছে কৃষ্ণ ভাৱনাত যাৰ বুদ্ধি স্থিৰ তাক কোৱা হৈছে ব্যৱসায়াত্মিকা বুদ্ধি আৰু বহু শাখা ह्यनन्ताच्च বহু শাখাত বিভক্ত বুদ্ধিৰ পৰা মানুহৰ মন শান্ত হ'ব নোৱাৰে যেতিয়া আমি আমাৰ লক্ষ্যত স্থিৰ থাকোঁ কৃষ্ণ ভক্তিত স্থিৰ থাকোঁ তেতিয়া আমাৰ মন শান্ত হৈ থাকে কিন্তু আমাৰ মন যদি আমাৰ বুদ্ধিটো বহুত বস্তুত লাগি আছে তেতিয়া আমি শান্তি পাব নোৱাৰোঁ সেইকাৰণে আমি কি কৰিব লাগে আমাৰ যি প্ৰয়োজন হৈছে সম্বন্ধ অভিধেয় প্ৰয়োজন তিনিটা বস্তু আছে সম্বন্ধ মানে আমি জানিব লাগে যে ভগৱান শ্ৰীকৃষ্ণৰ লগত আমাৰ কি সম্বন্ধ আত্মা আৰু পৰমাত্মাৰ সম্বন্ধ কি আমি হৈছোঁ তেওঁৰ অংশ এয়া হৈছে আমাৰ সম্বন্ধ অভিধেয় মানে যিহেতু আমি তেওঁৰ অংশ তেওঁক যদি আমি কানেক্ট কৰিব লাগে তেওঁৰ ওচৰত যদি আমি যাব লাগে কেনেকৈ যাব পাৰিম অভিধেয় বুলি কয় তাক অভিধেয় হৈছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এয়া হৈছে অভিধেয় আৰু প্ৰয়োজন মানে আমাৰ অন্তিম লক্ষ্য কি কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰা আৰু যিসকলে ইয়াত দৃঢ় প্ৰতিজ্ঞ হৈ আছে যেনেকৈ মধ্বাচাৰ্যৰ এজন বহুত ডাঙৰ বৈষ্ণৱ হয় তেওঁ ব্ৰহ্ম মধ্বা গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায়ৰ আচাৰ্য হয় তেওঁ একবাৰ হৰি কথা কৰি আছিল কৃষ্ণ কথা ভক্তসকলৰ মাজত কৰি আছিল তেতিয়া কিছুমান গুণ্ডা আহি পিনে ক'লে যে এই কৃষ্ণ কথা বন্ধ কৰা থাকেই সকলো সময়ত তেনেকুৱা গুণ্ডা থাকে যি ভাল নাপায় ভগৱানৰ কথা বেছি প্ৰচাৰ হোৱাটো তেতিয়া তেওঁ কয় যে মই বন্ধটো নকৰোঁ তেতিয়া কৈছে কি আচ্ছা ঠিক আছে নকৰা নহ'লে আমি তোমাক মাৰি পেলাম এনেকৈ এডাল ৰছী গলত বান্ধি দিয়ে ডিঙিত বান্ধি দিয়ে আৰু দুজন তিনিজন একদম পহলৱান যেনেকৈ একদম বহুত শক্তিশালী মল্লযোদ্ধাৰ দৰে মানুহে ৰছী এনেকৈ মেৰিয়াই পিনে এডাল ৰছী ইফালে টানে এডাল ৰছী ইফালে যিকোনো অৰ্ডিনাৰী বা সাধাৰণ মানুহৰ মৃত্যু হৈ যাব এনেকুৱা হেৰিত ৰাইট কিন্তু মধ্বাচাৰ্যই তথাপিও তেওঁৰ যি বিশ্বাস সেয়া ইমান অটল বিশ্বাস ভগৱানৰ ওপৰত এনেকুৱা অটল বিশ্বাসৰ উদাহৰণ বহুত কম তেওঁ তথাপিও হৰি কথা কৰি আছে আৰু তেওঁৰ অলপো একো মানে প্ৰব্লেম হোৱা নাই গল ৰুদ্ধ হৈ যাব লাগে এনেকুৱা হোৱা নাই এওঁলোকে টানি 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 একদম ৰছী ভাগৰি পৰি পিনে পিছত গুচি যায় ঠিক আছে তেনেদৰে দ্ৰৌপদীৰ বিশ্বাস একদম অটল কৃষ্ণৰ ওপৰত প্ৰথমে তেওঁ চেষ্টা কৰিলে যে মোৰ ইমান মহাবীৰ পতি দিছে ভগৱান শ্ৰীকৃষ্ণই প্ৰথমে মই তেওঁলোকক এপ্ৰ'চ কৰোঁ তেওঁলোকক এপ্ৰ'চ কৰে ধৃতৰাষ্ট্ৰক এপ্ৰ'চ কৰে ভীষ্ম চবকে এপ্ৰ'চ কৰে কোনেও তেওঁ ৰক্ষা নকৰে পাব্লিকলি কোনো ছোৱালী তেনেকৈ নিৰ্বস্ত্ৰ কৰাটো বহুত ডাঙৰ কথা হয় কিন্তু যেতিয়া কৃষ্ণক মাতে তেতিয়া কৃষ্ণই আৰু এটা নতুন অৱতাৰ গ্ৰহণ কৰে শাৰীৰ অৱতাৰ আৰু সেই সময়ত দ্ৰৌপদীৰ ৰজস্বলাও আছিল তথাপিও ভগৱানে শাৰীৰ অৱতাৰ লৈ দ্ৰৌপদীক বস্ত্ৰ দিয়ে আৰু দুখাখনে শাৰী টানি টানি বেচেৰা বেহুচ হোৱাৰ দৰে অৱস্থা হৈ যায় গতিকে কথা হৈছে যে দৃঢ় বিশ্বাস কাৰ কিমান বেছি কিন্তু এতিয়া আমি দ্ৰৌপদীক অনুকৰণ কৰি বা কোনোবা ডাঙৰ মহান বৈষ্ণৱ আচাৰ্যক অনুকৰণ কৰি আমি কৃষ্ণ আহেনে নাই বুলি পৰীক্ষা লোৱাৰ প্ৰয়োজন নাই কাৰণ আমাৰ বিশ্বাসৰ যি মানে ভেটি আমি
আছে আমাৰ জীৱনত যিটো ভেটি আমি গঢ়িছোঁ সেইটো কিমান ভালকৈ গঢ়িছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে আমি আমাৰ বুদ্ধিটো যে আমাৰ বুদ্ধি ভগৱানেই দিছে ভগৱানৰে উপহাৰ সেই বুদ্ধিক আমি ইফালে সিফালে যাব নিদি আমি কি কৰিব লাগে কৃষ্ণ ভাৱনা স্থিৰ কৰিব ৰাখিব লাগে আৰু এয়া সম্পূৰ্ণ বিশ্বাস কৰিব লাগে যে কৃষ্ণ ভক্তিত যদি মই স্থিত আছোঁ মই মোৰ মুখ্য কৰ্তব্য কৰি আছোঁ আৰু যেতিয়া মই মোৰ মুখ্য কৰ্তব্য কৰি আছোঁ নিশ্চিত ৰূপে মই মৰি গ'লেও বা মই জীয়াই থাকিলেও কৃষ্ণই মোৰ ৰক্ষা কৰিবই কাৰণ কৃষ্ণৰ যিটো ৰক্ষা বা কৃপা সেইটো জীৱনৰ লগতে নাথাকে কিছুমান মানে ভাবে অ'হো বেচেৰা ইমান কম বয়সতে মৰি গ'ল কোনোবা ধৰক 30 বছৰত মৰি গ'ল কিন্তু সি সৰুৰ পৰাই ভক্তি কৰিছে তেনেহ'লে সি যদি শৰীৰটো এৰিও দিছে ইমান কম বয়সতে কাৰণ সিমানে আয়ুস আছিল তেতিয়াও ভগৱানে তাৰ ৰক্ষা কৰে কাৰণ ৰক্ষা ভগৱানে আত্মাৰ কৰে সেইকাৰণে জীয়াই থকা মানুহে যদি 125 বছৰো জীয়াই আছে কোনোবাই আমাৰ কাৰণে বহুত আচৰিত কথা বহুত প্ৰেছ যাব তেওঁলোকৰ সেই ল'ব কি বুলি কয় ইণ্টাৰভিউ ল'ব কি কেনেকৈ ইমান লম্বা আপুনি জীয়াই থাকিল কিন্তু লম্বা যিমান দীঘল জীৱন হ'লেও সেইটো সিমান গুৰুত্বপূৰ্ণ নহয় যিমান গুৰুত্বপূৰ্ণ যিমান আয়ুস আমি পাইছোঁ সেই আয়ুসখিনি যি সময় আমি ভগৱানৰ সেৱাত লগাব পাৰিছোঁ নে নাই আৰু ভগৱানৰ সেৱাত লগোৱাৰ কাৰণে মানে এনেকুৱা নহয় যে মন্দিৰত বহিয়েই আমি ভগৱানৰ সেৱাত লগাব পাৰিম আমি যিকোনো পৰিস্থিতিতে ভগৱানৰ স্মৰণ কৰিব পাৰিছোঁ নে নাই বা আমি ঘৰতো আছোঁ যদি ভগৱানৰ কৃষ্ণ কনচিয়াছ আমি কিমান মানে কৃষ্ণ চেতনাত আমি কিমান স্থিত হৈ আছোঁ তাকে কোৱা হৈছে ব্যৱসায়াত্মিকা বুদ্ধি আৰু ইয়াতে শ্ৰদ্ধাৰ বিষয়ে চৈতন্য চৰিতামৃতৰ মধ্যলীলাৰ পৰা 22 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকটি প্ৰভুপাদে ইয়াত কোট কৰিছে শ্ৰদ্ধা শব্দে বিশ্বাস কহে সুদৃঢ় নিশ্চয় কৃষ্ণে ভক্তি কইলে সৰ্ব কৰ্ম কৃত হয় শ্ৰদ্ধা শব্দটোৰ অৰ্থই হৈছে ভগৱানৰ ওপৰত অটুট বিশ্বাস সুখ আহিলেও দুখ আহিলেও মোৰ জয় হ'লেও পৰাজয় হ'লেও মোৰ বিজনেছত লাভ হ'লেও লোকচান হ'লেও কৃষ্ণৰ প্ৰতি বিশ্বাস 1% যাৰ কম নহয় তেওঁ নিশ্চিত ৰূপে বহুত ভাল ভক্ত হয় কাৰণ শ্ৰদ্ধা অনুসৰিয়ে কোন কিমান ভক্তিত আগবঢ়া সেইটো গম পোৱা যায় গতিকে শ্ৰদ্ধা মানে হৈছে অটুট বিশ্বাস যাৰ বিশ্বাস কেতিয়াও ভংগ নহয় কৃষ্ণৰ ওপৰত এনেকুৱা নহয় যে আচ্ছা মই ইমান কৰিলোঁ আৰু মোৰ লগত এনেকুৱা হ'ল আজিৰ পৰা মই মালা নকৰোঁ বা আজিৰ পৰা মই ভাগৱত গীতা নপঢ়োঁ তেতিয়া কাৰ লোকচান কাৰ হ'ব আমাৰেই হ'ব গতিকে সকলো মানুহে নিজৰ যি সময় সেইটো ইনভেষ্ট কৰিব লাগে শ্ৰদ্ধাটো বিকাশ কৰাৰ কাৰণে আৰু সেইসকল মানুহৰ সমান দুৰ্ভাগ্যশালী কোনো নাই যাৰ হৃদয়ত ভগৱানৰ প্ৰতি শ্ৰদ্ধাই নাই অৰ্থাৎ আসুৰিক প্ৰবৃত্তিৰ যিবিলাক মানুহ হয় বা পূৰ্বজন্মত আসুৰিক কাৰ্য কৰিছে ভগৱানে সকলোতকৈ প্ৰথমে কি কাঢ়ি লয় শ্ৰদ্ধা কাঢ়ি লোৱাৰ লগে লগে অট'মেটিকেলি সি নৰকত যায় বহুত কষ্ট ভুগিব লগা আৰু জন্মও তেনেকুৱা পাই থাকিব পাৰে সেইকাৰণে যিসকলে ভগৱানৰ সেৱাত লাগি আছে তেওঁলোকৰ সকলো কৰ্ম শুভ বুলি কোৱা হৈছে অস্পিচিয়াছ আৰু এনেকুৱা মানুহ বহুত দুৰ্লভ যিয়ে জানে যে বাসুদেৱঃ সৰ্বমিতি স মহাত্মা সুদুৰ্লভঃ কি ভগৱান শ্ৰীকৃষ্ণ বাসুদেৱেই হৈছে সকলোৰে মূল তেনেকুৱা জীৱ বহুত দুৰ্লভ হয় আৰু সেইকাৰণে আমি সম্পূৰ্ণ যিটো পদ্ধতি আমাৰ জীৱন যাপন কৰা পদ্ধতি সেইটো আমি এনেদৰে প্ল্যান কৰা উচিত মানে এনেদৰে আমি গঢ়ি তোলা উচিত অভ্যাস যাতে আমি অট'মেটিকেলি ভগৱানৰ সেৱাত লাগি থাকোঁ যেনেদৰে আমি যদি খানা বনাই আছোঁ কুকিং কৰি আছোঁ কিটচেনত তেতিয়াও আমি কৃষ্ণক স্মৰণ কৰি বা কৃষ্ণৰ গুণ গাই বনাব লাগে সেই সময়খিনিয়ে ভক্তিত কাউণ্ট হৈ গ'ল যিকোনো কাৰ্য কৰিলে আমি এনেধৰণৰ কৰিব পাৰোঁ গতিকে সেই সময়খিনি আমাৰ কাৰণে কি হ'ব ইনভেষ্ট হৈ যাব এইটো নষ্ট হৈ নাযায় যেনেদৰে সূৰ্যই কি কৰে সূৰ্যই আমাৰ আয়ুস হৰণ কৰে এভৰিডে কিন্তু যিসকলে ভক্তিত লগায় সেই সময়খিনি একদিন যদি ভক্তি সেই দিনটো হৰণ কৰিব নোৱাৰে সূৰ্যই সেইটো ইনভেষ্ট হৈ যায় শ্লোক নম্বৰ 42 আৰু 43 পঢ়ি আজি আমি আমাৰ কথা সমাপ্ত কৰিম শ্লোক নম্বৰ 42 আৰু 43
यामीमां पुष्पितं वाचं प्रवदन्त्या विपच्चितः वेदवादारतः पार्थ नान्यदस्ति निवादिनः कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदम् क्रियाविशेषबहुलं भोगेश्वर्या गतिं प्रति। এই দুটি শ্লোকত বহুত ইম্পৰ্টেণ্ট মেছেজ আমাক কৃষ্ণই দিছে যে অল্পজ্ঞানী মনুষ্যই বেদৰ আলংকাৰিক শব্দৰ প্ৰতি বহুত আসক্ত হৈ যায়, যেনেকৈ স্বৰ্গৰ প্ৰাপ্তি, ভাল জন্ম, শক্তিশালী হোৱা ইত্যাদি বিভিন্ন সকাম কৰ্ম কৰাৰ কাৰণে বেদত সন্তুষ্টি বা কৰা হৈছে বা লিখা হৈছে। ইন্দ্ৰিয় তৃপ্তি তথা ঐশ্বৰ্যময় জীৱনৰ অভিলাষাৰ কাৰণে তেওঁলোকে কয় যে ইয়াতকৈ শ্ৰেষ্ঠ আৰু একোৱেই নহয়। ইন্দ্ৰিয় তৃপ্তি, খাও পিও মজ কৰোঁ, এনেকৈ হিন্দীত কয় ন, আনন্দ কৰা, বাছ আনন্দ কৰা, কালি কি হ'ব কোনে জানে, অহা জন্ম কি হ'ব কোনে জানে, বাছ এই জন্মটো যেনেকৈ তেনেকৈ আনন্দময় কৰি পাৰ কৰা। যিসকলে এনেকৈ ভাবে তেওঁলোকে কি কৰে, বহুত মানুহ এনেকুৱা আপুনি দেখা পাব যে তেওঁলোকে শাস্ত্ৰ পঢ়ে, বেদ পঢ়ে আৰু বেদৰ আলংকাৰিক শব্দতেই তেওঁলোকে আসক্ত হৈ থাকে। কাৰণ বিশেষকৈ কলিজ যুগত মানুহে যদি সংস্কৃত পঢ়েও তথাপিও বেদৰ যিটো মূল উদ্দেশ্য সেইটো বুজি পাব নোৱাৰে। আৰু যেতিয়া বেদ কোনোবাই এনেকৈ ডিৰেক্ট হাতত লৈ পঢ়ে তাতে বহুত বস্তু আছে। আমাৰ বেদত এনেকুৱা একো মানে টপিক নাই যি আমাৰ বেদত উল্লেখ হোৱা নাই। কেনেদৰে ভৌতিক বস্তু প্ৰাপ্ত কৰিব পাৰি, কেনেদৰে আধ্যাত্মিক বস্তু প্ৰাপ্ত কৰিব পাৰি, আধ্যাত্মিক লক্ষ্যত উপনীত হ'ব পাৰি সেই বিষয়েও কোৱা হৈছে, ভৌতিক লক্ষ্যত উপনীত হ'ব পাৰি সেই বিষয়েও কোৱা হৈছে। কিন্তু 80% মেটেৰিয়েল লাইফ বা ভৌতিক জীৱনৰ যি বস্তু আমি প্ৰাপ্ত কৰিব পাৰোঁ সেই বিষয়ে কোৱা হৈছে। ধৰা হ'ল এই দেৱতাক পূজা কৰিলে আপোনাৰ বহুত ধন পাব, এই দেৱতাৰ পূজা কৰিলে আপুনি সদায় আৰোগ্য হৈ থাকিব, এই দেৱতাৰ পূজা কৰিলে আপুনি বহুত ধুনীয়া পত্নী পাব, এই দেৱতাৰ পূজা কৰিলে আপুনি সতি সন্ততি পাব, এই দেৱতাৰ পূজা কৰিলে আপোনাৰ এনেকৈ হ'ব, এনেকুৱা বহুত বস্তু কোৱা হৈছে। সেইকাৰণে কৃষ্ণই কৈছে যদি বেদ কোনোবাই পঢ়ে এনেকৈ আৰু যদি ভাল ভক্ত গুৰুৰ আশ্ৰয়ত নপঢ়ে তে বেদৰ আলংকাৰিক বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব। আৰু আচ্ছা মইতো ভৌতিক জগততে আছোঁ, তো এই ভৌতিক বস্তু কেনেকৈ অৰ্জন কৰিব পাৰি সেইবোৰ পূজা পাতল কৰাতেই নিজৰ সময়বোৰ নষ্ট কৰি পেলাব। কিন্তু ভৌতিক বস্তু যদি আমি প্ৰাপ্তও কৰোঁ শৰীৰ শেষ হোৱাৰ লগে লগে সেয়াও শেষ হৈ যাব, কি লাভ হ'ল? সেইকাৰণে কৃষ্ণই কৈছে যে বেদৰ আলংকাৰিক ভাষাৰ প্ৰতি কেতিয়াও আকৰ্ষিত হ'ব নালাগে। যদি কোনোবা এজনী ছোৱালী বহুত ধুনীয়া অলংকাৰ পিন্ধিছে, বহুত ধুনীয়া মেকআপ কৰিছে, বহুত ধুনীয়া, সেই ছোৱালীজনীৰ প্ৰতি আকৰ্ষিত হয় কোনোবাই বোলে তাইক বিয়া পাতিলে, কিন্তু পিছত গম পোৱা হয় যে তাইৰ চৰিত্ৰ খুব বেয়া, তেতিয়াহ'লে কি হ'ল? তাৰ লছ হ'ল নে লাভ হ'ল? এটা উদাহৰণ হয়। কিন্তু যদি কোনোবাই চৰিত্ৰ চাই বিবাহ কৰে তেতিয়া তেওঁৰ গোটেই জীৱন সুখত যাব, ৰাইট? কাৰণ পুৰুষ আৰু স্ত্ৰীৰ মাজত যিটো সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু, কোনে কিমান ধন অৰ্জন কৰিছে সেইটোও ইমান ইম্পৰ্টেঞ্চ নহয়। ইম্পৰ্টেঞ্চ হৈছে লয়েলটি, ফেইথফুল হ'ব লাগে এজনে সিজনৰ প্ৰতি, হয়নে নহয়? গতিকে ঠিক তেনেদৰে আমি মনুষ্য জন্ম পাইছোঁ আৰু মনুষ্য জন্ম আমাক এইকাৰণে দিছে যে এই জন্মত আমি যাতে ভক্তি কৰি সদায়ৰ কাৰণে জন্ম মৃত্যুৰ যি চক্ৰ সেইটো নষ্ট কৰি বৈকুণ্ঠত প্ৰৱেশ কৰিব পাৰোঁ। কিন্তু তথাপিও যদি আমি বেদৰ আলংকাৰিক বস্তুৰ প্ৰতি আকৰ্ষিত হৈ যাওঁ, যেনেদৰে ধৰা হ'ল যে সাপ আছে, সাপৰ ওপৰত যে এটা মণি আছে সেইটোৰ প্ৰতি কোনোবাই আকৰ্ষিত হয়, যদি মণিটো চুব যায় কি সাপে নুখুটিয়াব? ঠিক তেনেদৰে ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষিত হৈ যদি আমি শাস্ত্ৰক এনেকৈ কেপচাৰ কৰিব যাওঁ তেতিয়া কি হয়? তাৰ পৰাও যিবিলাক ৰিয়েকশ্যন সেইটো আমি প্ৰাপ্ত কৰিব লগা হয়। ৰিয়েকশ্যন কি? ভৌতিক জগতত আমি থাকিব লাগিব। সেইকাৰণে আমি এয়া চেষ্টা কৰা উচিত যে আমি ভগৱানৰ ভক্তিত স্থিত থাকোঁ আৰু সকলো দেৱী দেৱতাৰে বহুত সন্মান কৰা উচিত, কাৰণ তেওঁলোকো ভগৱানৰ ভক্ত হয়। কিন্তু আমি অনন্য ভক্তি কৃষ্ণৰ কৰা উচিত, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰেই কেৱল ভক্তি কৰা উচিত, পূজা কেৱল কৃষ্ণৰ কৰা উচিত। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবা মন্দিৰত বোলে আমি দেখা পালোঁ যে দেৱী দেৱতা আছে, এই নাচাও মুখ এনেকৈ কৰে নহয়, এই নাচাও মুখ,
এইটো বহুত ডাঙৰ অপমান হয়, এনেকৈ অপৰাধ লাগে, কাৰণ তেওঁলোক ভগৱানৰ ভক্ত হয়। আমি প্ৰণাম কৰিব লাগে আৰু হৰে কৃষ্ণ, যেনেকৈ বৈষ্ণৱক লগ ধৰিলে আমি কি কৰোঁ, হৰে কৃষ্ণ কওঁ, প্ৰণাম কৰোঁ, তেনেকৈ প্ৰণাম কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে যে আপোনাৰ দৰ্শনটো বিফলে নাযায়, কৃপা কৰি মোক এই জনমত কৃষ্ণ ভক্তি দিয়ে যাতে মোৰ কৃষ্ণৰ প্ৰতি অতুট শ্ৰদ্ধা উৎপন্ন হয়, এনেকৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু কেতিয়াও অপমান বা নিৰাদৰ কৰিব নালাগে। সেইকাৰণে কৃষ্ণই এই শ্লোকটো এইকাৰণে কৈছে যে আমি যাতে বেদৰ আলংকাৰিক ভাষাৰ প্ৰতি উৎপন্ন হয় মনুষ্য জীৱনৰ যিটো প্ৰয়োজন বা লক্ষ্য তাৰ পৰা আমি মানে ৰাস্তাটো পাহৰি বেলেগ ৰাস্তাত যাতে আৰু গতি নকৰোঁ। সেইকাৰণে বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।